নমস্কাৰ শ্ৰী মোৰ নাম টংকেশ্বৰ ৰাভা মই কলীয়াগোসাঁই থানলৈ আহিছিলোঁ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে চাব হেল্ল' গাইজ হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আমি টমটমত আহি আছোঁ আজি কলীয়াগোসাঁই থানত এইটো আমি দোকানত সোমাই কেনে একদম বিস্কুট লৈ ল'লোঁ তাৰপিছত এইটো বিস্কুট ল'লোঁ এইটো এটা বাউন্স এইটো আমি লৈছোঁ ইলাচি বিস্কুট দেখিছনে কেনেকুৱা লাগিছে ভাল লাগিছেনে আৰু এইটো ল'লোঁ কি বুলি কয় এইটো মই নাজানো এইটো কি বুলি কয় মিচি গুটি বোলে আৰু এইটো বাদাম ল'লোঁ খাওঁ লাগিছে ন চবৰে তোমালোকে খাবা না এইটো আৰু এইটো কি এইটো আপোনাৰ টপ গ'ল বুলি কয় আমি এতিয়া বৰ্তমান পালোহি কলীয়াগোসাঁই থান শ্ৰী কলীয়াগোসাঁই থান ভিতৰচোৱাত পালোহি মানে আমাৰ এইটোলৈ সকলোকে আদৰণি জনাইছোঁ থানলৈ কোনোবাই যদি শৰাই দিয়ে আহিব পাৰে আমাৰ এইটো বিহগুৰি মৌজা আমাৰ তেজপুৰ জিলা পৰে বিহগুৰি মৌজা আমাৰ গাঁও হ'ল ভিতৰুৱা জেগা মেইন ৰোডৰ পৰা সোমাই আহিব লাগিব বৰ্তমান 7 কিলোমিটাৰমান সোমাই আহিব লাগিব কোনোবাই যদি আহে য'ত মন্দিৰটো স্থাপিত হৈ আছে এই গাঁওখনৰ নাম থিয়আটি বাঁহবাৰী থিয়আটি গাঁও বৰ্তমান আমি আহি শৰাইখন পূজাৰীজনক আগবঢ়াই দিলোঁ পূজাৰীজনে শৰাইখন গ্ৰহণ কৰি ভগৱানৰ চৰণত অৰ্পণ কৰিলে তেওঁ কীৰ্তন পাঠ পঢ়িবলৈ আৰম্ভ কৰিলে মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব বাই